হ্যালো, আসসালামু আলাইকুম। জুম্মা মোবাৰক। মই এতিয়া ওলাইলো জুম্মাত যাবৰ কাৰণে। জুম্মাৰ নামাজ আদায় কৰিবৰ কাৰণে গৈ আছোঁ। আপোনালোকে দোৱা কৰিব মোৰ কাৰণে। মোৰ খান ভাই অফিচিয়েল পেজ হয়। মোৰ পেজখন বেছি আগবঢ়া নাই। মই দৈনিক 2-3টাকৈ ভিডিঅ' দি আছোঁ। আপোনালোকে মোক অলপ হেল্প কৰিব। মোক অলপ পেজটো ফ'ল' কৰি দিব, অলপ শ্বেয়াৰ কৰি আগবঢ়াই দিব আপোনালোকক। আমি হ'ল মিয়া অসমীয়া। আমার কি সৌভাগ্য, আমি মিয়া মুসলিম। মোর কিন্তু বহুত গৌরব মিয়া মুসলিম হওয়ার কারণে, মুসলিমের ঘৰত জন্ম হওয়ার কারণে মই কিন্তু বিৰাট বহুত গৌৰৱ কৰোঁ। মোৰ বহুত ভাল লাগে। আপোনালোকৰ কোন মিয়া মুসলিম হৈ ভাল লাগে অলপ কমেণ্ট কৰি জনাব। আৰু আমি শুক্ৰবাৰ নামাজ পঢ়িব যাই আছোঁ, পবিত্ৰ জুম্মা। আমাৰ হাদিছ মতে কৈছে যে যিসকল দুখীয়া মানুহৰ কাৰণে শুক্ৰবাৰ বোলে আমাৰ হজৰ দিন বুলি কৈছে, দুখীয়া মানুহৰ কাৰণে। তো যিবিলাক মানুহে হজ কৰিব যাব পৰা নাই, দুখীয়া মানুহবিলাক, সিহঁতৰ সাৰ্থ হোৱা নাই হজত যাবৰ কাৰণে, তেওঁলোকৰ কাৰণে শুক্ৰবাৰ জুম্মাৰ দিন। আপোনালোকে পাৰিলে অহা শুক্ৰবাৰৰ পৰা যিবিলাক মানুহে জুম্মা নামাজটো মিছ কৰে, আপোনালোকক মই জুম্মাত অহা শুক্ৰবাৰৰ পৰা ৰেগুলাৰ অহাৰ কাৰণে মই দাৱাত জনালোঁ। আপোনালোকে যেন সকলো জুম্মাত অংশগ্ৰহণ কৰে। পাৰে জুম্মাৰ নামাজটো আপোনালোকে মিছ নকৰিব। 5 ওয়াক্ত নামাজ আদায় কৰাৰ কাৰণে চেষ্টা কৰক। মই ইনশাল্লাহ চেষ্টা কৰিম, পঢ়ি আছোঁ। 5 ওয়াক্ত এতিয়া হোৱা নাই, চেষ্টা কৰিম হোৱাৰ কাৰণে। আপোনালোকেও পাৰিলে পঢ়িব আৰু শুক্ৰবাৰ নামাজটো আপোনালোকে মিছ নকৰিব। আসসালামু আলাইকুম।